নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো থাম্বনেইলখন দেখি গমেই পাইছে আজি আপোনালোকক মই কি জনাম সেইটো হৈছে NCET এক্সাম 2025 বৰ্ষৰ হয়তো সকলোৱে নাজানে যে NCET এক্সাম কি হয় NCET এক্সাম হৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ দৰে এটা এক্সাম যাৰ ফুল ফৰ্ম হৈছে নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট অৰ্থাৎ এটা আপোনালোকৰ নেশ্যনেল ভিত্তিত এক্সাম হয় যেটো আপোনালোকে ইয়াৰ যোগেদি আপোনালোকে কিছুমান কোৰ্স পঢ়িব পাৰিব সেইটো হৈছে 4-year integrated teacher education program অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে বিএড বা ডিএলএড কৰিম বুলি ভাবিছে তেওঁলোকে এই যোগেদি আপোনালোকে বিএড মানে বিএড এমএড এখিনি কৰিব পাৰিব লগতে আপোনালোকৰ যিটো গ্ৰেজুৱেচন আছে নৰ্মাল গ্ৰেজুৱেচন আছে সেইটো কমপ্লিট কৰিব পাৰিব অৰ্থাৎ আপোনালোকৰ এক গুলি দুই চিকাৰ কৰাৰ নিচিনা হ'ব মানে আপোনালোকৰ যিটো নৰ্মাল গ্ৰেজুৱেচন আছে ধৰি লওক আপুনি বিএ বিএসসি কৰিম বুলি ভাবি ৰাখিছে হেতুটো কমপ্লিট হলে আৰু আপুনি ভাবি থৈছে যে মই বিএ বিএসসি কৰাৰ পিছত বিএড টো কৰিম আপোনালোকৰ টোটেল তেতিয়া আপোনালোকৰ 6 বছৰ মান লাগিব কিন্তু এটো কৰিলে কি হ'ব আপোনাৰ যিটো নৰ্মাল বিএ বিএসসি ডিগ্ৰী আছে হেতুটো কমপ্লিট হলে লগতে আপোনালোকৰ এটা বিএড ডিগ্ৰীও পাই যাব যেটো আপোনাৰ ভৱিষ্যতে কাম আহিব যাক কোৱা হয় 4-year integrated teacher education program গতিকে আপোনালোকে যদি গ্ৰেজুৱেচনো কৰিম বুলি ভাবিছে লগতে বিএডো কৰিম বুলি ভাবিছে তেতিয়া এই এক্সামটো দিয়াটো খুবেই দৰকাৰী যিসকল ছাত্ৰ ছাত্ৰী এছএছ পাস কৰিব তেওঁলোকৰ কাৰণেও হয়তো এটো এলিজিবল হয় নহয় সেইখিনি কথা আমি জানিম গতিকে প্ৰথমবাৰ সকলোকে ভিডিওটো চাব কোন কোন এলিজিবল সেইখিনি কথা মই কৈ যাম গতিকে আপোনালোকে এবাৰ চাই যাব প্ৰথমবাৰ সকলোৱে কি আছে সেইখিনি কথাও এবাৰ চাম গতিকে NCET বুলি গম পালে কি হয় নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট যেটো CUET দে সেম হয় খালি ইয়াত আপোনালোকৰ 4-year integrated teacher education program হে কৰিব পাৰিব ইয়াত আপোনালোকৰ এখিনি কৈছে একাডেমিক সিজন 25-26 বৰ্ষৰ বাবে ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে তাৰপিছত কৈছে অনলাইন আবেদন ইতিমধ্যে 2025 বৰ্ষৰ কাৰণে অনলাইন আবেদন 20 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈকে চলিব অৰ্থাৎ 16 মাৰ্চ পালেহিয়ে আপোনালোক শেষে হ'ব দুদিন আছে দুদিনতে আপোনালোকৰ শেষ হ'ব ইয়াত কৈছে নেশ্যনেল টেষ্টিং এজেন্সি এই এক্সামটো কণ্ডাক্ট কৰিব নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট 178খন চিটিত আৰু 13টা মিডিয়ামত কম্পিউটাৰ বেছ হ'ব CBT মোডত হ'ব এটা অলৰেডি আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে যিসকলে ছাত্ৰ ছাত্ৰী দিম বুলি ভাবিছে অনলাইন আবেদন কৰিব পাৰে এতিয়াও দিন সময় আছে 16 মাৰ্চ তাৰপিছত আপোনালোকৰ এক্সাম ডেটটো হৈছে ডেট অফ এক্সামিনেশ্যন 29 এপ্ৰিল অৰ্থাৎ মঙ্গলবাৰে দিছে এদিনতে এক্সামটো হ'ব মানে গোটেই অল ওভাৰ ইন্ডিয়াতে হ'ব ইয়াত কোনো শিফট নহয় মানে এটা এক্সামই হ'ব এখন পেপাৰে মানে সবৰ কাৰণে বেলেগ বেলেগ পেপাৰ হ'ব সেইখিনি কথা মই জনাম কিন্তু আপোনাৰ এক্সামটো 29 এপ্ৰিলৰ দিনা হ'ব টিউজডে মঙ্গলবাৰ তাৰপিছত আহিলে মিডিয়াম কোৱেশ্চন পেপাৰ ডুৰিং দ্য নেশ্যনেল এডুকেশ্যন পলিচি আপোনালোকে এটা আসামিজ হিন্দী বেংগলী গুজৰাটী কানাডা গোটেইটা আছে ইয়াত আপোনাক কৈছে সাবজেক্ট ইজ পেপাৰ টাইপ অফ কোৱেশ্চন অফ ইটস পেপাৰ মোড অৰ্থাৎ আপোনাক কৈছে দেয়াৰ আৰ 38 ডিফাইন লেংগুৱেজ অৰ্থাৎ 48টা আপোনাৰ বিভিন্ন ভাষাৰ লেংগুৱেজ পেপাৰ পাব টু ডিফাইন লেংগুৱেজ পেপাৰ আৰ বি চোজেন ইটস লেংগুৱেজ পেপাৰ উইল হেভ 23 কোৱেশ্চন আউট অফ 20 কোৱেশ্চন নিড টু এটেম্প অৰ্থাৎ 23 কোৱেশ্চন থাকিব তাৰ 20টা কোৱেশ্চন এটেম্প কৰিব লাগিব 26টা ডমেইন সাবজেক্ট অৰ্থাৎ মেজৰ সাবজেক্ট আছে ধৰি লওক আপুনি ইংলিশ আসামিজ পঢ়িব বিচাৰে তেতিয়াহ'লে মেজৰটো আপুনি আসামিজ ইংলিশ ল'ব পাৰে বা যি হিষ্ট্ৰী ইংলিশ আপুনি যি সায়েন্স হলে সায়েন্স ল'ব পাৰে আৰ্টছৰ যি সাবজেক্ট লয় আপুনি তাৰপিছত আপুনি লেংগুৱেজ পেপাৰ দিব পাৰিব লগতে 26টা ডমেইন মানে হৈছে যিকেইটা আপোনালোকে মেজৰ হিচাপে পঢ়িম বুলি ভাবিছে কি ডমেইন স্পেচিফিক সাবজেক্ট আৰ টু বি চুজ কৰিম অৰ্থাৎ আপুনি যেনেকৈ CUT যেনেকৈ চুজ কৰিব লাগে 3টা সাবজেক্ট ইয়াতো তেনেকৈ আপুনি মিনিমাম 3টা সাবজেক্ট চুজ কৰিব লাগিব ইচ ডমেইন সাবজেক্ট উইল বি হেভ 28 কোৱেশ্চন তাতো তেনেকৈ 28টা কোৱেশ্চন থাকিব তাৰ 25টা কোৱেশ্চন কৰিব লাগে দিস ইজ মেণ্ডেটৰী সেকশন এটা মেণ্ডেটৰী সেকশন আছে সেইটো হৈছে জেনাৰেল টেষ্ট উইল বি 28 কোৱেশ্চন 25টা কোৱেশ্চন কৰিব লাগিব এটো সকলোৰ কাৰণে জেনাৰেল টেষ্টটো আপোনালোকে দিব লাগিব তাত 28টা কোৱেশ্চন থাকিব তাৰ 25টা কোৱেশ্চন আপুনি এটেম্প কৰিব লাগিব সেকশন 4 থাকিব টিচিং এপ্টিটিউড দিস ইজ মেণ্ডেটৰী সেকশন অৰ্থাৎ এই দুটা আপোনালোকৰ মেণ্ডেটৰী হয় 3 ইয়াৰ 4 এটা থাকিব টিচিং এপ্টিটিউডত 23টা কোৱেশ্চন থাকিব য'ত 20টা আপুনি কৰিব লাগিব এটেম্প কৰিব লাগিব গতিকে আপুনি গম পালে যে আপুনি প্ৰথম কথা হ'ল আপুনি এছএছ পাস কৰাৰ পিছত অৰ্থাৎ এছএছ পাস কৰাৰ পিছত এইটো এক্সাম দিব পাৰিব এছএছ পাস কৰাৰ পিছত আপুনি যদি বিএ বিএসসি পঢ়িম বুলি ভাবিছে তেতিয়াহ'লে আপুনি বিএ বিএসসি টো কমপ্লিট হ'ব লগতে আপুনি বিএড টো কৰিব পাৰিব বিএডৰ কাৰণে আপোনালোকে টিচিং এপ্টিটিউড এক্সামটো দিব লাগিব আপোনালোকে দুটা এক্সাম মানে দুটা এটা পৰীক্ষাত দুটা মানে এটা গুলি দুটা টিকাৰ কৰাৰ নিচিনা হ'ব মানে যদি আপুনি বিএ বিএসসিও কৰিলে লগতে আপুনি বিএড টো কৰিলে মাত্ৰ 4 বছৰতে আপুনি দুইটা ডিগ্ৰী পাই গ'ল গতিকে আপুনি যদি দিব বিচাৰিছে এক্সামটো তেতিয়া দুদিন সময় আছে অনলাইন আবেদন কৰক কাৰণ আপোনালোকে এইটো কাৰণে বহুত ডাঙৰ সুবিধা কাৰণ আপুনি যদি 4 বছৰীয়া ডিগ্ৰীটো পঢ়ে নৰ্মেল ডিগ্ৰীটো পঢ়ে তেতিয়াহ'লে আপুনি আৰু 2 বছৰ বিএড কৰিব লাগিব অৰ্থাৎ 6 বছৰ যাব আপোনাৰ সময় 2 বছৰ বেছি লাগিব কিন্তু ইয়াত আপোনাৰ 4 বছৰতে দুইটা ডিগ্ৰী সম্পূৰ্ণ হৈ যাব যেটো আপোনাৰ ভৱিষ্যতে ভাল হ'ব এখিনি আপুনি গম পালে 4টা সেকশন থাকিব তাৰ এটা ল্যাঙ্গুৱেজ সেকশন এটা আছে ডমেইন সাবজেক্ট যেটো আপুনি মেজৰ হিচাপে লৈ পঢ়িব
আৰু এটা জেনেৰেল টেষ্ট দিব লাগিব টিচিং এপটিটিউড যেনেকৈ আপোনালোকে জানিব পাৰে যে BSc BEd মানে BSc বটানী BEd বা BSc জুলজি BEd বা BSc ফিজিক্স BEd তেনেকৈ আপোনালোকৰ যি কোৰ্চ আছে সেই কোৰ্চবিলাককে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াত কৈছে তাৰপিছত in total there will be 160 question to be attempt 180 question থাকিব তাৰে 160টা question মানে টোটেল ভিতৰত 181টা question থাকিব 160টা question attempt কৰিব লাগিব কিন্তু আপোনালোকে ভাগ কেইটা মনত ৰাখিব যে নহয় যে মই অকল ইংলিছৰ মানে অকল ডমেইন সাবজেক্টৰ question কেইটা কৰিম বাকি বিলাকৰ কম কৰিম সেইটো নহয় কিন্তু সবৰে মেন্ডেটৰি দিয়া আছে যে 25টা question 28টা কৰিব লাগিব তাৰে এফে 20টা 23টা question 20টা কৰিব লাগিব বুলি উল্লেখ কৰা আছে মানে টোটেল 181টা questionৰ ভিতৰত 160টা question আপোনালোকে কৰিব লাগিব কৈছে খিনি আপোনালোকে গম পালে তাৰপিছত the examination may be conduct on multiple days in two shift depending on the number অৰ্থাৎ আপোনালোকৰ সেই একেদিনে দুটা শিফটত হ'ব পাৰে এক্সামটো নহলে এটা শিফটতো হ'ব পাৰে বুলি উল্লেখ কৰিছে অবজেক্টিভ টাইপ মাল্টিপল চইচ কোৱেশ্চন আহিব আপোনাৰ মিডিয়াম 13টা ল্যাঙ্গুৱেজত আপোনালোকে এক্সামটো দিব পাৰিব আসামিজ বেংগলী ইংলিছ যি ভাষাত আপুনি মানে দিব বিচাৰে এক্সামটো দিব পাৰিব সেইটো উল্লেখ কৰিছে language to be tested for reading comprehension literary aptitude and vocabulary অৰ্থাৎ আপুনি যে ল্যাঙ্গুৱেজ পেপাৰখন যে সিলেক্ট কৰিব সেই ল্যাঙ্গুৱেজ পেপাৰখন ধৰি লওক আপুনি অসমীয়া সিলেক্ট কৰিলে এতিয়া অসমীয়া আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশন দিব বা লিটাৰেৰী এপটিটিউড দিব ভোকাবুলাৰী ধৰ অসমীয়া ব্যাকৰণ চেকৰণ দিব যদি আপুনি ইংলিছ চুজ কৰে তেতিয়া ইংলিছৰ বিষয়ে সুধিব কম্প্ৰিহেনশন দিব ইংলিছৰ তেনেকৈ আপুনি যিটো ল্যাঙ্গুৱেজ চুজ কৰে নিজৰ মতে আৰু ডমেইন সাবজেক্ট এজ পাৰ ক্লাছ 12 সিলেবাস অনলি অৰ্থাৎ আপুনি ডমেইন সাবজেক্ট যিটো ল'ব মেজৰ হিচাপে যিটো ল'ব সেইটো হৈছে আপোনালোকৰ ক্লাছ 12ত থাকিব লাগিব সাবজেক্ট অথবা আপুনি ক্লাছ 12ত পঢ়িব লাগিব অৰ্থাৎ আপোনাৰ মাৰ্কশিটখনত সেই সাবজেক্টটো থাকিব লাগিব তেতিয়া আপুনি হেতু এক্সাম দিব পাৰিব গতিকে এইখিনি বুজি পালে হয়তো 13টা সাবজেক্টত 13টা ল্যাঙ্গুৱেজত আহিব যিটোতে আপুনি এক্সাম দিব পাৰিব ল্যাঙ্গুৱেজ পেপাৰ আপুনি আসামিজ হলে আসামিজৰ বিষয়ে তাত মানে CBT দিব লাগিব মাল্টিপল চইচ কোৱেশ্চনৰ প্ৰশ্ন উত্তৰ দিব লাগিব যদি ইংলিছ হলে ইংলিছৰ বিষয়ে বেংগলী হলে বেংগলী বড়ো হলে বড়োৰ বিষয়ে আপুনি দিব লাগিব তেনেকৈ তাৰপিছত এটা আপোনালোকৰ ল্যাঙ্গুৱেজ কিটা চাই ল'ব কি ল্যাঙ্গুৱেজ আছে ইয়াত আপোনালোকৰ হয়তো মই আসামিজ বেংগলী মই বড়ো বুলি কৈ দিলো কিন্তু বড়ো নাই তাৰপিছত গ'ল ইয়াত আপোনালোকৰ মিডিয়ামটো কলো তাৰপৰা সিলেবাস জেনেৰেল টেষ্টৰ কাৰণে আপুনি কি পঢ়িব লাগিব সেইটো কথা কৈ দিছে জেনেৰেল টেষ্টৰ কাৰণে আপুনি পঢ়িব লাগিব জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্স জেনেৰেল মেন্টেল এবিলিটি নিউমেৰিকেল এবিলিটি কোৱান্টিটেটিভ ৰিজনিং লজিকেল এনালিটিকেল ৰিজনিং এনভাইৰনমেন্টেল লিটাৰেচি টিচিং এপটিটিউডৰ কাৰণে টপিক সিলেক্ট হৈছে টিচিং সায়েন্স আৰ্টছ মেথমেটিক্স পাৰফৰ্মিং আৰ্টছ আৰু ল্যাঙ্গুৱেজ তাৰপৰা আহি গ'ল এইখিনি কৈছে এতিয়া মানে মই ক'লোৱে যে ল্যাঙ্গুৱেজ 1ৰ 23টা কোৱেশ্চনৰ 20টা কৰিব লাগিব ল্যাঙ্গুৱেজ 2 23টা ভিতৰত 20টা টিচিং এপটিটিউড 23টা 20টা জেনেৰেল টেষ্টৰ 28টা কোৱেশ্চনৰ ভিতৰত 25টা কম্পালসৰি তাৰপিছত কৈছে ডমেইন সাবজেক্ট বাছিব লাগিব 26টা ডমেইন সাবজেক্ট আছে তাৰ ভিতৰত আপুনি এটা ল'ব পাৰিব তাৰপৰা মানে ডমেইন তিনিখন দিব পাৰিব আপোনাৰ মনৰ কথা যে আপুনি এখন দিনে তিনিখন দিয়ে তিনিখন বুলি কৈছে 2B সেকশন 2B চুজ ফ্ৰম সেকশন 2 তাৰপিছত কৈছে আদাৰ ডমেইন স্পেচ সাবজেক্ট 1 ফ্ৰম সেকশন 2 তাৰপৰা আদাৰ দেন ডমেইন স্পেচ 1 and 2 ফ্ৰম সেকশন 2 যদি আপোনালোকে চুজ কৰিব লাগিব ইয়াৰ পৰা ক'ৰ চুজ কৰিব লাগিব তেনেকৈ উল্লেখ কৰি দিছে আদাৰ দেন ডমেইন স্পেচ সাবজেক্ট 1 ফ্ৰম সেকশন 2 গতিকে আপোনালোকে ইয়াত চাব তললৈ আমি চাই যাম ক'ত আছে ডমেইন সাবজেক্ট খিনি এতিয়া আমি যিখিনি সাবজেক্ট আছিল সেইখিনি চাম আমাৰ কি সাবজেক্ট দিছে লিষ্ট দিছে ইয়াত আপোনালোকে চাব এক্সাম চিটি ক'ত আছে ইয়াত আসামৰ আছে আপোনালোকৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট এই তিনিটা চেণ্টাৰ আছে এক্সাম চিটি মানে এক্সাম চেণ্টাৰ ইয়াৰ ভিতৰত আপোনালোকে ক'ত দিব ক'ব নোৱাৰি কিন্তু আমাৰ মেইন মানে এক্সাম চিটি মানে এইখন চিটি হয় কিন্তু এক্সাম চেণ্টাৰ কেইটা উল্লেখ পিছতে কৰিব যেতিয়া আপুনি এপ্লাই কৰাৰ পিছত এডমিট কাৰ্ড আহিব তাৰপিছত আহি গ'ল এইখিনি আপোনালোকৰ বাহিৰৰ মানে বাহিৰত এক্সাম দিবৰ কাৰণে ইয়াত আপোনালোকৰ এইখিনি আছে ল্যাঙ্গুৱেজ পেপাৰ খিনি ল্যাঙ্গুৱেজ পেপাৰ চাব ইয়াত আপোনালোকৰ যিসকলে আসামিজ দিম বুলি ভাবিছে আসামিজ আছে ইয়াত আসামিজ যদি আপুনি আসামিজ দিম ভাবিছে আসামিজ ইংলিছ ল্যাঙ্গুৱেজ এণ্ড লিটাৰেচাৰ এইটো আছে হিন্দী ল্যাঙ্গুৱেজ কোডটো মনত ৰাখিব যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব আহিব তেতিয়া আপোনালোকে কোডটো সিলেক্ট কৰিব লাগিব 10102 আপুনি যিকোনো এটা সাবজেক্ট সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা তাৰপৰা ইংলিছ কমিউনিকেশ্যন এটা আপোনালোকৰ বড়ো দিছে আপোনালোকৰ ওপৰত বড়ো নাছিলে ওপৰত বড়ো নাছিলে মানে আপোনালোকৰ কি আছিলে তাত ল্যাঙ্গুৱেজ কেইটা মানে এক্সামৰ ল্যাঙ্গুৱেজ কেইটা 13টা ভাষাত আপোনালোকে এক্সাম দিব পাৰিব সেইটো আছিলে ইয়াত বড়ো দিছে আপোনালোকে বড়ো দিব পাৰিব যিসকলে বড়ো দিম বুলি ভাবিছে সেইটো কোডটো 202 এটা বেংগলী দিয়ে বেংগলী 104 কোড কেইটা চাই ল'ব মনত ৰাখি ল'ব কোড কেইটা তেতিয়া আপোনালোকে গম পাব গাৰো খাচী আৰু পালি এইকেইটাও আছে তোমাৰ গাৰো খাচী পালি এইকেইটা দিব বিচাৰিলে ইয়াতো আছে তিনিটা
তাৰপৰা আহি গ'ল ডমেইন মানে যিটা মেজৰ হিচাপে আপুনি পঢ়িব লগতে আপোনাৰ BEd-টো কমপ্লিট হ'ব সেইখিনি মেজৰ হিচাপে পঢ়াৰ পিছত BEd-টো ইয়াত আপোনালোকে একাউণ্টেঞ্চি কৰিব পাৰিব তাৰপিছত আহি গ'ল এগ্ৰিকালচাৰ এন্থ্ৰপলজি বায়লজিকেল ষ্টাডি বায়'টেকনলজি বায়'কেমিষ্ট্ৰি বিজনেছ ষ্টাডিজ কেমেষ্ট্ৰি এনভাইৰনমেণ্টেল ষ্টাডি কম্পিউটাৰ চায়েন্স ইকনমিক ইঞ্জিনিয়াৰিং এণ্টাৰপ্ৰিনাৰশ্বিপ তাৰপৰা জিঅ'গ্ৰাফি জিঅ'লজি হিষ্ট্ৰী তাৰপৰা আহিব হোম চায়েন্স নলেজ ট্ৰেডিশ্যন প্ৰেক্টিচ ইণ্ডিয়া লিগেল ষ্টাডিজ মাছ মিডিয়া মাছ কমিউনিকেশ্যন তাৰপৰা মেথমেটিক্স এপ্লাইড মেথমেটিক্স পাৰফৰ্মিং আৰ্টছ ফিজিক্স তাৰপৰা পলিটিকেল চায়েন্স সাইকলজি তাৰপৰা আহি গ'ল সংস্কৃত ছচিয়লজি তাৰপৰা আহি গ'ল এইকেইটা আপোনালোকৰ ছাবজেক্ট গতিকে আপোনালোকে ইয়াৰ পৰা চাই ল'ব কোনকেইটা আপোনালোকৰ হাই ছেকেণ্ডেৰীত আপুনি পঢ়িছে নপঢ়া কিছুমান ছাবজেক্ট আছে সেইবোৰ দিব পাৰিব যেনেকৈ আপোনাৰ মাছ কম আছে তেনেকৈ আপুনি সেইবোৰ দিব পাৰিব এনভাইৰনমেণ্টেল ষ্টাডিজ সেইবোৰ দিব পাৰিব আপুনি যদি আপোনাৰ HSৰ মাৰ্কশ্বিটত যি আছিল সেইকেইটা ছাবজেক্ট বেছি প্ৰিফাৰ কৰিব কাৰণ আপুনি যিটো পঢ়ি আহিছে হাই ছেকেণ্ডেৰী গতিকে আপুনি সেইকেইটা দিবলৈ চেষ্টা কৰিব আৰু গোটেইটা কৰি দিলোঁ মই কি ছাবজেক্ট আছে গতিকে আপোনালোকে এবাৰ চাই ল'ব এইখিনি তাৰপৰা এইখিনি ডমাইন হৈ গ'ল তাৰপিছত ছেকশ্যন 3 মেণ্ডেটৰী টিচিং এপ্টিটিউড অপশ্যনেল টেষ্ট মানে টোটেল আপুনি 4টা টেষ্ট আহিব মানে কুৱেশ্যন পেপাৰখনৰ 4টা ভাগ থাকিব এটা ভাগত থাকিব লেংগুৱেজ এটা ভাগত থাকিব আপোনাৰ মেজৰখন যিখন আপুনি মেজৰ হিচাপে পঢ়িব এখন হৈছে আপোনালোকৰ ধৰি লওক যি হাই ছেকেণ্ডেৰী যি ছাবজেক্ট আছিল তাৰপিছত এটা ছেকশ্যনত থাকিব আপোনালোকৰ টিচিং এপ্টিটিউড আৰু এটা থাকিব জেনেৰেল টেষ্ট গতিকে আপোনালোকে এইখিনি চাই ল'ব তাৰপৰা আহি গ'ল এইখিনি আপোনালোকৰ এতিয়া আহিলে আপোনালোকক ক'ত কি ইউনিভাৰ্চিটি আছে মানে অসমত পঢ়িবৰ কাৰণে আপুনি কি ইউনিভাৰ্চিটি আছে সেইটোতো প্ৰয়োজন কাৰণ আপুনি এক্সামত এপ্লাই কৰিলে নহ'ব অসমত কি আছে মই কৈছোঁ যে BEd এইটো আপোনালোকৰ এটা লগতে BEd-টো পালে BA পালে লগতে BA-টো পালে মানে সেইটো কথাই মই কৈছোঁ অথনিৰ পৰা যে আপুনি এনেকৈ পঢ়িব পাৰিব মানে BSc-ও কৰিলে লগতে BA-টো কমপ্লিট হ'ল এইখিনি ইউনিভাৰ্চিটি চাব আমাৰ অসমখন মই চাম ক'ত কৰিছে অসমৰ এইখিনি চেণ্ট্ৰেল ইউনিভাৰ্চিটি আপোনালোকে ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিটো কৰিব পাৰে ইগন'টো কৰিব পাৰে তাৰপৰা আলিগড় ইউনিভাৰ্চিটি ইয়াত আপোনালোকৰ ডক্টৰ BR আম্বেদকাৰ ইউনিভাৰ্চিটি জম্মু কাশ্মীৰ আমাৰ নৰ্থ ইষ্টৰ এইখন আমি ফুটবল নৰ্থ ইষ্টৰ কি আছে উৰিষ্যা আছামত আছে দেখিছে TRB হেম বৰুৱা কলেজ আপোনালোকৰ শোণিতপুৰ এইখন অসমত আছে গতিকে আপোনালোকে ইয়াত কৰিব পাৰে তাৰপিছত আহি গ'ল নৰ্থ লখিমপুৰ কলেজ ইয়াতো আপোনালোকে কৰিব পাৰে ইয়াতো পঢ়িব পাৰে BA BEd BSc BA তাৰপৰা আছাম ইউনিভাৰ্চিটিতো আপোনালোকে কৰিব পাৰে কিন্তু আছাম ইউনিভাৰ্চিটিত ডাইৰেক্ট আপোনালোকে এডমিশ্যন পাব এনেকৈ নহয় ইয়াৰ যোগেদি নহয় আছাম ইউনিভাৰ্চিটিত আপোনালোকেও BSc BA BEd কৰিব পাৰে তাত আপোনালোকে ডাইৰেক্ট পাব ডাইৰেক্ট এডমিশ্যন হ'ব আছাম ইউনিভাৰ্চিটিত তাৰপৰা আহি গ'ল অৰুণাচল প্ৰদেশত আছে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি ইয়াতো আপোনালোকে কৰিব পাৰে তাৰপৰা আহি গ'ল আপোনালোকৰ ৱেষ্ট বেংগল মেঘালয়তো আছে এখন মেঘালয় ত্ৰিপুৰাতো আছে মই নৰ্থ ইষ্ট এইখন কৈ দিছোঁ তাৰপৰা আহি গ'ল পুডুচেৰী তেলেংগানা ইয়াত নাই কেৰেলা অন্ধ্ৰপ্ৰদেশ তামিলনাডু তাৰপৰা আহি গ'ল দিল্লী হাৰিয়ানা চণ্ডীগড় এইখিনি NRC তাৰপিছত গ'ল আছামত আৰু দুখন কলেজ আছে এখন হৈছে ছয়দুৱাৰ কলেজ আৰু এখন হৈছে আছাম ESC বাহনা কলেজ যদি কৰিব বাহনা কলেজ যোৰহাটত আছে ছয়দুৱাৰ কলেজ আছে বিশ্বনাথ গতিকে আপোনালোকে এইখনতো BA BEd BSc BEd আৰু BA BEd BSc BEd টোটেল চিট কিমান 50টা আছে বুলি কৈছে এইখিনি আপোনালোকে চাই ল'ব চিট কেপাচিটি সেইখিনি কথা উল্লেখ কৰিছে গতিকে আপোনালোকে তাতো পঢ়িব পাৰিব এইখন ইউনিভাৰ্চিটি অসমত আছে গতিকে এইখিনি আপোনালোকক এইখিনি ৰাফলি মই আপোনালোকক কৈ দিলোঁ কি আছে অনলাইন আবেদন আপোনালোকৰ 2 দিন আছে আৰু মাজত হয়তো এক্সটেণ্ড কৰিব পাৰে নকৰিব পাৰে কিন্তু আপোনালোকে এই 2 দিনৰ ভিতৰত অনলাইন আবেদন কৰক তেতিয়া আপোনালোকে BSc BA-টোৰ লগত BA BSc লগতে আপোনালোকে BEd-টো কমপ্লিট কৰিব পাৰিব এইখন অসমত থকা ইউনিভাৰ্চিটি বা বাহিৰত পঢ়িলেও বাহিৰতো পঢ়িব পাৰে আপোনাৰ কথা কিন্তু আপোনালোকে যে অসমত পঢ়িব বিচাৰে কিন্তু এইখন আছে TRB হেম বৰুৱা কলেজ নৰ্থ লখিমপুৰ কলেজ তাৰপিছত আহি গ'ল ছয়দুৱাৰ কলেজ বাহনা কলেজ এইখনত আপোনালোকে NCET এক্সামটো দিব পাৰে নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্টটো দি আপোনালোকে BA BSc লগতে BEd-টো কমপ্লিট কৰিব পাৰে যিসকলে ভৱিষ্যতে টিচাৰ হোৱাৰ সপোন দেখিছে তেওঁলোকে এই এক্সামটো দি আপোনালোকৰ যিটো কোৱালিফিকেশ্যন সেইটো আপোনালোকে গোটাই ল'ব পাৰে গতিকে এইখিনি আছিলে আপোনালোকৰ তথ্যখিনি NCET-ৰ ওপৰত যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকৰ লগৰবোৰলৈকো শ্বেয়াৰ কৰি দিব